হেল্ল' গাইজ, কি খবৰ? আমি গৈ আছোঁ গাড়ী লোড কৰিবলৈ। ভিডিঅ'টো এইখিনিৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ দলঙৰ ওপৰৰ পৰা। কি সুন্দৰ ভিউ গাইজ, মুকলি পথাৰ, পানী, পুৰা সুন্দৰ ভিউ আহি আছে। গাইজ জেগা চেগাৰ নাম নাজানো, আহি আছোঁ আমি গাড়ী লোড কৰিব নাৰেংগী গৈ আছোঁ। গাইজ আইচক্ৰীম আনিব পঠিয়াই দিছোঁ, এই গিলাচত দেখিছে নহয়, আইচক্ৰীম দেখা পালোঁ, আইচক্ৰীম আনিব পঠিয়াই দিছোঁ দুটা। তাতে চিকনা হৈ আছোঁ পুৰা, ছোৱালীয়ে পচন্দ খাই নে নাখায় আৰু। এই আইচক্ৰীম আনি পাই গ'ল, আইচক্ৰীম খাই লওঁ গাইজ। আইচক্ৰীম গাঁৱলীয়া ৰাস্তাত গাড়ী চলাবলৈ বহুত দিগদাৰ। টমটমালা বাইকৱালাকেইটা উৎপাত, চাইটো নিদিয়ে টমটমালাকেইটাই, আগে আগাই দিয়াকৈ গৈ থাকে ঘণ্টা। এই পালোঁ মাৰ্কেট এখন কি মাৰ্কেট নাজানো, আপোনালোকে জানে যদি ক'বচোন কমেণ্ট কৰি। মাৰ্কেটখন পাৰ হৈ লওঁ লাহে লাহে। এই টমটমালাটো চাইড টাইড নিদিয়ে, আগাই দিয়া কৈ গৈ আছে। তাক পেচেঞ্জাৰ লাগে, পেচেঞ্জাৰ ৰখি হৰ্ণ মাৰি আছোঁ, চাইড টাইড দিয়া নাই। গালি দিলেও পাব বেয়া ঘণ্টা টমটমালা। কোনে বনাইছিলে এখন গাড়ী? আগতো যাব নোৱাৰে, পিছতো যাব নোৱাৰে, আগাই দিয়া কৈ গৈ থাকে। আমি আহি পাই গ'লোঁ পবিতৰা অভয়াৰণ্য। ৰাস্তাটো কি ধুনীয়া লাগে, পবিতৰাখিনি গছখিনি পূৰা হালি আছে, একে সুৰংগৰ ষ্টাইলৰ হৈ আছে ৰাস্তাটো। চব মানে পানী হৈ গৈছে, গৰু ছাগলীবোৰ পূৰা ৰাস্তা কিনাৰত খাই আছে, দেখিয়ে বেয়া লাগি যায়গৈ। আমি আহি পাই গ'লোঁ মায়াং তিনিআলি। আমি ৰাইট চাইডে যাম, বুন্দা যাম এদিকে। যে টমটমালাটো কি স্পীড, সি ৰখি দিয়া নাই, আগে পূৰা কোব লৈছে। মায়াং বেজৰ জেগা, মানুহবোৰ বেজৰ ষ্টাইল হয়, পূৰা একে দাদাগিৰিত থাকে। ধেমালি কৈছোঁ, বেয়া চেয়া নাপাব আৰু দেই গাইজ। আমি আহি পাই গ'লোঁ চন্দ্ৰপুৰ পাহাৰটো। ডাউন আমি গৈ আছোঁ, ডাম্পাৰখনৰ পোকৰ পূৰা গৈ আছে। লোড গাড়ী লাহে লাহে গৈ আছে, তাৰ পোকৰ আমিও গৈ আছোঁ। ছিংগল ৰাস্তা, অভাৰটেক কৰিব নোৱাৰে গাইজ। অকণমান ৰাস্তাটোকে চাই এনজয় কৰক আৰু। হেল্ল' গাইজ, আমি আহি পাই গ'লোঁ নাৰেংগী মানে এইখিনি নাৰেংগীও কয়, বুন্দা বুলিও কয়। আমি এতিয়া বুন্দা বুলিয়ে জানো আৰু, ইয়াত আহোঁ বুন্দা বুলিয়ে কয়। নাৰেংগী ইয়াৰ পৰা অলপ আগত যাব লাগিব, 1 কিলোমিটাৰমান। এখন বুন্দা বুলিয়ে কয়, বুন্দা তিনিআলি এইটো। আমি আহি পাই গ'লোঁ কোম্পেনী, এখন কোম্পেনী গেট হয়। সেইফালে চিকিউৰিটি গৈ ক'ব লাগিব গেট খুলিবৰ কাৰণে। গাড়ীখন এণ্ট্ৰি কৰাব লাগিব, এণ্ট্ৰি কৰিব গৈছে নাম্বাৰ। গাড়ী এণ্ট্ৰি কৰি সোমাই আহিলোঁ ভিতৰলৈ, আকৌ এণ্ট্ৰি কৰিব যাব লাগিব লোডিঙৰ কাৰণে। কাটাত গাড়ীটো উঠাই দিলোঁ, ইয়াত কাটা শ্লিপটো লৈ লওঁ, কাটা শ্লিপটো লৈ লোডিঙৰ কাৰণে আকৌ এণ্ট্ৰি কৰিব যাওঁ ভিতৰত, তেতিয়াহে গাড়ী লোড হ'ব। গাড়ী লগাব হ'লে ফোন কৰিব। গাড়ী এণ্ট্ৰি কৰি থৈ আহিলোঁ ভিতৰত, কাগজখন দি, কাটা কাগজ। এইবোৰ চব টিঙৰ চিলভাৰ, এইবোৰ কি বুলি কয়, টিং বনাই, এইবোৰ কি এলুমিনিয়াম নে কি, এইবোৰ ইয়াত কিমান দাম খাই যদি গাইছে। এইবোৰ পূৰা ৰোলাৰ হৈ আছে। এয়া নাযায় আমাৰ গাড়ীত টিং যাব অনলি। গাইজ ভোক লাগি গ'ল, গাড়ী চাড়ী এণ্ট্ৰি কৰি লৈ ভাত খাব আহি গ'লোঁ। ভাতটো অৰ্ডাৰ কৰি দিছোঁ, ভাতটো খাই লওঁ গাইজ। পইচা নাই দিয়ক, নিৰামিষ ভাত খাইছোঁ। গাড়ী চলাই পইচাই পোৱা নাই, কাৰণে নিৰামিষ ভাত খাব লগা হৈছে। ভাত খাই পেলাই আহি গ'লোঁ গাইজ। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইজ।